Hey guys, what's up? আশা কৰো আপোনালোকে সকলো ভালে আছে। আজি basically we will share before you যে কিয় basically we need multivitamin minerals every day, right? So multivitamin minerals এই coming days বহুত important হৈ গৈছে friends, right? So আজি চাওক আমাৰ 3D challenge যোনটো আমাৰ হেলথৰ কাৰণে হৈ গৈছে এইটো হল এটা proper nutrition আমাৰ বডিত নাই because আমাৰ real foods কি হয় আমি নিজে নাজানো সবে আপোনালোকে নিউজত চাই টিভিত চাই যে আমি বেসিক্যালি কিয় কেমিক্যাল বেস খাদ্য কেনেকা খাই আছো রাইট সো আমি সবে জানো বাট একচুয়ালি তাৰে ভিতৰত যেতিয়া আমি টিভিত চাও আমি গম পাও যে কেমিক্যাল আৰু যেতিয়া আমি বাহিৰত যাও বজাৰৰ পৰা সেইবিলাক লৈ আনি আমি খাই আছো সো বেমাৰ নহয় কি হ'ব ফ্ৰেন্ডছ সেইকাৰণে সো আমি সাডেন শক খাব নালাগে যে আমাৰ ক্যান্সাৰ কিয় হৈছে সাডেন শক খাব নালাগে থাইৰয়েড গ্ল্যান্ডৰ এক্সপোজ কিয় হৈছে থাইৰয়েডৰ প্ৰবলেম আছে প্ৰবলেম হ'ব নালাগে why health challenges iman bari ase jot high bp dore pressure dore problem amar kyo bari ase why because we do not get the right proper balance of foods aru yare mukhya karon aru eta hol joto pesticide chemical base because nowadays our population iman bari ase aru jaga bilak komi ase agore jot apnalokor jagai kisuman মানুহ নাছিল খেতি পথাৰ আছিল সেইবোৰ এতিয়া ডাঙৰ ডাঙৰ প্লট হৈ আছে ডাঙৰ ডাঙৰ বিল্ডিংছ এপাৰ্টমেন্টছ হৈ আছে সো তাতে প্ৰডাকশন যদি নহয় যত মানুহ বাঢ়ি আছে প্ৰডাকশন কমি গৈছে সো আপোনালোকে কি পাব কেমিক্যাল বেস কিয় প্ৰডাকশন কমি গৈছে পপুলেশন বাঢ়ি আছে ৰাইট আৰু এটা মুখ্য কাৰণ হল দ্যাট ইজ মেডিসিন এন্ড ডক্টৰস আপোনালোকে কামিং টাইমছত চাওক আৰু ডক্টৰস বাঢ়ি যাব আৰু মেডিসিন বাঢ়ি যাব আৰু হস্পিটেলস বাঢ়ি যাব ৰাইট সো এটো মই পুট ডাউন কৰিব যোৱা নাই যে ডক্টৰস কিয় নালাগে বিকজ নানান ধৰণৰ বেমাৰৰ কাৰণে ডক্টৰস তো লাগিবই বাট মেডিসিনও লাগিব বাট ইন দ্য লং রান আমি খাদ্যত কি খাইছো ম্যাক্সিমাম আমি ভাবি আছো যে মেডিসিন খালে আমাৰ বেমাৰ ভাল হ'ব বাট আমি খাদ্য যে পাই আছো সেইটোৰ কাৰণে আমাৰ বেমাৰ আছে আৰু আমি আকৌ তাক ট্রিপল হেডেড চ্যালেঞ্জ আমাৰ সেই মেডিসিন আমাৰ আৰু ইমিউন সিস্টেম উইক কৰি দিয়ে বিকজ মেডিসিনস আর মেড অফ মলিকিউলস ওকে যত পিএইচডি সাইন্টিস্ট বিলাকে ক্রিয়েট করে ডিজাইন করে গুড ড্রাগ ডিজাইন করে ফর দ্যাট আমাৰ আৰু ট্ৰিপল হেডেড চ্যালেঞ্জ হৈ আছে সো নাও ইয়াতে আপোনালোকে ওয়েলনেস ইন্ডাস্ট্রিও কৈছে যে ওয়েলনেস ইন্ডাস্ট্রি মানে কি প্রিভেনশন ইজ বেটার দেন কিউর বেমাৰী ব্যক্তি এই ফুড সাপ্লিমেন্টস বিলাক খাই ভাল পাব বাট যদি কোনোবা ভাল ব্যক্তিও খাই তেখেতলোক আৰু ভাল কেতিয়াও বেমাৰী নহব ৰাইট সো ইয়াতে চাওক আমাৰ গ্লোবাল ওয়েলনেস ইনস্টিটিউট এটা বহুত ডাঙৰ সাৰ্ভে কোম্পানী হয় তেখেতলোক ইভেন সাৰ্ভে কৰি কৈছে যে 3.4 মিলিয়ন trillion global wellness market already হৈ গৈছে that means 3 times larger than the worldwide pharmaceutical industry তাৰ মানে pharmaceutical industry company ইমান ফাৰ্মাসীৰ পৰা প্ৰডাক্ট আমি যে পাই আছো মেডিসিন বিলাক পাইছো তাতকো বেছি 3 times production আমাৰ হৈ আছে ফ্ৰেন্ডস এতিয়া আমাৰ ইয়াতে চাও যে বেসিক্যালি আমাৰ কি ফাইট হয় আমাৰ কি বেমাৰ কেনেকা হয় আমাৰ চাওক আমাৰ এটা আছে ব্ৰেইন আৰু সেই ব্ৰেইনৰ ব্ৰেইন আছে that is gut health that means that stomach এটা ষ্টমাকত যেতিয়া চ্যালেঞ্জ আহিব তাৰে পৰাই নানান ধৰণৰ আমাৰ বেমাৰ ফ্ৰেন্ডস হয় ৰাইট সো এতিয়া আমাৰ ইয়াতে এটা থাকে গুড ব্যাকটেৰিয়া এটা বেড ব্যাকটেৰিয়া the more we have bad bacteria হিমানে we are getting affected আৰু যিমান ভাল ব্যাকটেৰিয়া হ'ব হিমান আমি protected থাকিম নাও ভাল ব্যাকটেৰিয়া কাৰ হয় কোট আছে যেনেকা দৈত আমাৰ পাই যেনেকা probiotics ব্যাকটেৰিয়া right so probiotics ব্যাকটেৰিয়া বহুত কম এমাউন্টত থাকে যোনটো এতিয়া সদায় যদি আপোনালোকে দৈ খাব পাৰে খুবেই ভাল আধা কেজি দৈ বাট সদায় খাব নোৱাৰিব কিয় ঠাণ্ডাত আপোনালোকৰ গল ঠাণ্ডাত জমি যাব so for that what we need আৰু এই যে গুড ব্যাকটেৰিয়া তাৰে আমাৰ গাট হেলথ যোনটো পেট ষ্টমাক তাৰে পৰা নানান ধৰণৰ প্ৰবলেম আছে বিকজ যেতিয়া ভাল কৰি গাট হেলথ ব্যাকটেৰিয়া আমাৰ খাদ্যবিলাক এবজৰ্পচনৰ কাৰণে হেল্প কৰিব সো নিউট্ৰিশন বিলাক বডিত নাপাবই সো 500 to 2000 স্পিচিছ অফ মাইক্ৰো অৰ্গানিজমছ থাকে আৰু য'ত 80% ইমিউন সিস্টেম আমাৰ যিখিনি ব্যাকটেৰিয়া থাকে গাটত থাকে আৰু বাকি যেনেকা বডি সেৰোটোনিন হৰমন যোনটো আমাৰ হ্যাপিনেস হৰমন হয় এইবোৰ আমাৰ ব্যাকটেৰিয়া বেসিক্যালি গাট হেলথত থাকে সো ইয়াতে এতিয়া চাওক কিমান ধৰণৰ প্ৰবলেম আমাৰ হৈছে ফ্ৰেন্ডস 14% আমাৰ পিপল অলৰেডি আৰবান ক্ৰনিক কনস্টিপেশন পেট বেয়া ৰাতিপুৱা পেট সাফা নহয় ইমান বাৰ খোজ হৈ থাকে কিয় প্ৰবলেম ৰাইট দেন আপোনালোকৰ চাওক
ফুড হেবিটস আমাৰ কেনেকুৱা কনষ্টিপেশন হৈ আছে বিকজ আমাৰ আপোনাৰ ড্ৰাই ফ্ৰুটছ খোৱা নাযায় ভাল খাদ্য খোৱা নাযায় ফ্ৰুটছ ভেজিটেবল বেছি খোৱা নাযায় আমাৰ বেছি ফ্ৰিকুৱেন্টলি বিকজ কাম ইমান হেক্টিক হৈ গৈছে আমি দুপৰীয়া গ'লে আমি ফাষ্ট ফুড খাওঁ বিকজ লাইফ ফাষ্ট হৈ গৈছে সেইকাৰণে ফাষ্ট ফুড খাই আমি শ্ল' হৈ গৈছো ৰাইট চ' ইয়াতে বহুত ক্ৰিটিকেল বেমাৰ হৈছে আৰু আপোনালোকে চাওক যে বেক্টেৰিয়া বেসিক্যালি আমাৰ কোট নাথাকে আমাৰ মাউথ গামছত আমাৰ নেজল কেভিটি right armpits stomachs everywhere there is you see bacteria থাকিবই এতিয়া ইমান যে কনষ্টিপেশন হিট হৈ আছে মানুহ টেবলেট খায় এনেকুৱা অৱস্থা বেয়া আপোনালোকৰ মই যতে যাওঁ তাতে মানুহ খুদু যে সবুৰে গেছ ৰিসেন্টলি মই ক'বাত গৈছিলো তাতে সবে কৈছে যে আমাৰ সবুৰে গেছ হয় তাতে নিয়াৰলি 15-20 মানুহ আছিলে তাতে সবুৰে গেছ can you imagine যে সবুৰে গেছ বাট আমাৰ ঘৰত 10-12 বছৰ এইবিলাক ফুড সাপ্লিমেন্টস খাই আছো আমাৰটো কাৰো গেছ নহয় why because আমাৰ প্ৰপাৰ বেক্টেৰিয়া আমি ভাল বেক্টেৰিয়া পাই আছো that means good vitamin minerals we are getting good vitamin minerals right so এতিয়া চাওক vitamin minerals কিয় লাগে আমাৰ বডিত very important vitamins দৰকাৰ তো তাৰে ভিতৰত এটা ভিটামিন আছে ফেট সলিবল এটা হল ওয়াটাৰ সলিবল নাও ফেট সলিবল কি আমাৰ ফেটত জমা হৈ থাকে তো এদিন দুদিন নাপালেও তাৰ বডি আমাৰ এবজর্ব কৰি কাম কৰে যেনেকা ভিটামিন এ ডি ই কে তো আৰু এটা আছে ওয়াটাৰ সলিবল ভিটামিন যেনেকা ওয়াটাৰ সলিবল ভিটামিন যেনেকা বি কমপ্লেক্স ভিটামিন সি ভিটামিন এইবোৰ হল ওয়াটাৰ সলিবল নাও ওয়াটাৰ সলিবল ভিটামিন পানীত ঘুল মিলি যায় আৰু সদায় ওলাই যায় ৰিপ্লেনিশ হয় সো আমাক সদায় এভরিডে বি ভিটামিন আৰু সি ভিটামিন লাগে বাট ৰিয়েলি আমি কি বি ভিটামিন সি ভিটামিন লও নেকি বি ভিটামিন নৰ্মেলি সাইট্ৰিক এসিড সি ভিটামিন নৰ্মেলি সাইট্ৰিক ফুডস বিলাকত থাকে বাট কি সদায় কমলা খাও নেকি সদায় মৌসম্বী খাও নেকি ইমান দাম আমি খাব নোৱাৰো বহুতে এফৰ্ড কৰিব নোৱাৰে ফ্ৰেণ্ডছ সো হি because of that vitamin minerals আমি নাপাও সেই কাৰণে আমাৰ বডিটো ইমিউনিটি বহুত উইক হৈ যায় আৰু বেমাৰ বাহিৰৰ পৰা আমাক আক্ৰমণ কৰি দিয়ে ৰাইট সো নাও মিনারেলসও কিয় লাগে আমাক এতিয়া বহুতে জানে ক্যালসিয়াম কিয়ৰ কাৰণে হাড়িৰ কাৰণে সবে জানে বাট ক্যালসিয়াম ব্লাডৰটো দৰকাৰ রাইট ম্যাগনেসিয়াম কিয় লাগে ম্যাগনেসিয়াম ক্যালসিয়াম ধৰি ৰাখে ৰাইট পটাssiয়াম সোডিয়াম যদি বডিত কমি যাব আপোনালোকে স্যালাইন ল'ব লাগিব বিছনাত পৰি যাব উঠিব নোৱাৰিব সো ভেৰি ইম্পৰ্টেন্ট ফ্ৰেন্ডস জিংক ইমান ইম্পৰ্টেন্ট আপোনালোকে জানে জন্তুৰ যে চকুবিলাক আন্ধাৰতো দেখা পায় আৰু চকু জ্বলে why because চকুত বহুত মাত্ৰাত জিংক থাকে ৰাইট সো উই ডোন্ট হেভ জিংক দ্যাটস why আমাৰ চকুৰ প্ৰবলেম হৈ যায় right so এই কাৰণে এইবিলাক কথা বহুত জানিব লাগে friends যে ভিটামিন মিনারেলস why we need stress amounts of vitamin minerals every day but আমি যে খাদ্য খাই আছো মই যোনটো আপোনালোকক অলৰেডি কলো সেই প্ৰপাৰ ভিটামিন মিনারেলস we don't get it right আৰু কেমিক্যাল খাদ্যৰ কাৰণে আমাৰ সেই বস্তুবিলাক আৰু ডাবল হেডেড চ্যালেঞ্জ আৰু ট্ৰিপল হেডেড চ্যালেঞ্জ হল because every day তাৰে উপৰি আমি আৰু কি খাই আছো tablets medicines right not food supplements not vitamin minerals আমি খাই আছো এলোপেথি টেবলেট যোনটো লং ৰান আপোনালোকেও জানে তাৰ সাইড ইফেক্ট আছে ৰাইট সো এতিয়া চাও যেনেকৈ তাৰ ভিতৰত আৰু এটা ইম্পৰ্টেন্ট আমাৰ এন্টিঅক্সিডেন্ট আছে এইটো কোইনজেন কিউটেন বহুতে জানে আপোনালোকে ভিটামিন মিনাৰেলৰ ভিতৰত ক্যালসিয়াম ম্যাগনেসিয়াম ভিটামিন ই ভিটামিন জি সবে জানে বাট কোইনজেন কিউটেন কি মানে শুনিছে যদি কোইনজেন কিউটেন আপোনালোকে শুনা নাই তো আপোনালোকে কি গম পাইছে ময়ও জানা নাছিলো ফ্ৰেণ্ডছ তাৰে আগত আজি 10 বছৰ আগত ময়ও জানা নাছিলো কোইনজেন কিউটেন কি বস্তু হয় সো এতিয়া মই গম পাইছো কোইনজেম কিউটেন এনেকা বস্তু যোনটো হাই বিপি মেইনটেইন কৰে হাৰ্ট ফেইলিয়াৰ কমাই চান্সেস কমাই দিয়ে যেন আপোনালোকৰ যেনেকুৱা ভাগৰ লাগি থাকে ফেটিক সিনড্ৰম এই বস্তুটো কমাই হাই কোলেষ্ট্ৰল লেভেল কমাই যোনটো এইচডিএল এলডিএল যোনটো থাকে এইচডিএল বেছি থাকিব লাগে এলডিএল কম থাকিব লাগে সেই বস্তুটো মেইনটেইন কৰে দেন এজ ৰিলেটেড আমাৰ মেকুলাৰ ডিজেনাৰেশন বিলাক হৈছে যেনেকা চকুৰ আমাৰ পাৱাৰ চাৱাৰ কমি যায় মেক্সিমাম মানুহৰ চকুত আজিকালি ইমান প্ৰবলেম হৈছে চকুৰ কেটাৰেকৰ প্ৰবলেম হয় ৰাইট এলজাইমাৰ ডিজিজ ইমান হৈছে মানুহ পাহৰি যায় মেমৰি লছ হয় ৰাইট বিকজ নিউৰনস বিলাক ইমান দেৰ হৈ থাকে বহুত ৰেপিডলি ৰাইট আৰু বেছি ক্ৰিটিকেল কেছত আমাৰ পাৰ্কিনসন ডিজিজ হৈ যায় মানে হেড শেক কৰে ৰাইট বডি শেক কৰে দেন বহুতৰ হাত ভৰি কঁপি থাকে মাইগ্ৰেনৰ প্ৰবলেম ইমান বাঢ়ি গৈছে মূৰ বিষাই ৰাইট ওৱান সাইডেড জাস্ট চ্যালেঞ্জ হয় ব্ৰেইনত মানে ইমবেলেন্স হৈ যায় আৰু বহুত পেইন কৰে আৰু স্পাৰ্ম কাউন্ট মোবিলিটি বহুত এইবিলাক প্ৰবলেম হৈছে সো অল বিকজ অফ উই ডোন্ট গেট প্ৰপাৰ সাপ্লিমেন্টস নাও আৰু এটা বস্তু যেনেকা জিংকো বিলোবা এটা এনেকা ইনগ্ৰেডিয়েন্ট এইটো এটা এনেকুৱা প্লান্ট হয় য'ত আপোনালোকৰ বহুত কথা গম পাব লাগিব ইমান পাৱাৰফুল এইটো এলজাইমাৰ ডিজিজ দেন ডিমেনচিয়া দেন ফেটিক টায়াৰ্ড ডিপ্ৰেছন আজিকালি মানুহৰ ইমান ডিপ্ৰেছন হৈছে এই বস্তুটো আপোনালোকৰ সাংঘাতিক কাম কৰে নৰ্মেলি আপোনালোকে চাব
এটো কেনেকা গম পাইছিল যে এটো বহুত কামৰ বস্তু যে আমাৰ যেতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ার হইছিলে তাতে নাগাসাকি আৰু হিৰোশ্বিমা আৰু নাগাসাকিত আপোনালোকৰ এটম বম যেতিয়া পেলোৱা গৈছিলে তেতিয়া বহুতৰ আজিও 3rd 4th 5th জেনাৰেশন পঙ্গু হৈ গৈছে বহুতৰ ডিএনএ অল্টাৰ্ড হৈ গৈছে why because আপোনালোকে গম পাইছে কি হৈ গৈছে but তাতে চাইছিলে হেতু টাইমৰ পৰাই যে বহুত যিখিনি বুদ্ধিষ্ট মানুহ বিলাক হেতৰ হেল বিলাক ষ্টিল ডিটৰেট হোৱা নাই আৰু হেতৰ হেল ভাল হৈছে আৰু যেতিয়া চাইছে এতে কি কৰে যোগা কৰে নে কি কৰে হেতু নহয় একচুয়ালি যেতিয়া গম পাইছে তাতে একচুয়ালি বুদ্ধিষ্ট টেম্পল বিলাক বহুত পুৰণি হয় তো আপোনালোকে জানে হেবিলাক বহুত মানে জংগলৰ এৰিয়াত থাকে সো তাতে তেখেতলোক বেলেগ ইমান খাদ্য নাপাইছো এইবিলাক জিংকো বিলোবা এইবিলাক পাত চাত খাই থাকে তো তাতে গম পালে এই জিংকো বাইলোবা বাকি সব বস্তু তেজনেস হৈ গৈছে কিন্তু জিংকো বাইলোবা এফেক্টেড হোৱা নাই ইভেন এটম বমি দিও সো that's why তেতিয়া তেখেতলোকে কি ডিসাইড কৰিছে যে এই সাপ্লিমেন্টছত যদি আমি জিংকো বাইলোবাৰ যদি ইম্পৰ্টেন্ট পাৰ্ট আমি যদি আমি লব পাৰো প্লান্ট লব পাৰো তাৰে এক্সট্ৰাক্ট লব পাৰো আমাৰ বহুত বডিত বেমাৰ হবলৈ নহয় chances are very rare right so berries বিলাক ইমান দৰকাৰ আপুনি এতিয়া কিমানে স্ট্ৰবেৰী খাই ভাই মইতো নাখাও আজি সাগে 20-25 বছৰ কেতিয়াবা কোবাত দেখা পাইছো খাইছো right because এতিয়া টেঙাও মই স্ট্ৰবেৰী আমি নরমালি ইমান খাই ভালো নাপাও বাট স্ট্ৰবেৰী হক বেৰিজ হক না বেলেগ বেৰিজ বহুত প্ৰকাৰৰ আছে আমি কিমানে জানো বেৰিজ কিমান দৰকাৰ এন্টিঅক্সিডেন্টস আছে right কোলেস্ট্ৰল লেভেল কমাই স্কিনৰ কাৰণে খুবে ভাল সেইকাৰণে আজিকালি কম বয়সত স্কিন বিলাক কেনেকা হয় right so বহুত জলদি আমাৰ wrinkles fine lines dark circles এবোৰ আই যায় কম বয়সত right so we need আৰু ফাইবাৰ বহুত আমি নাখাও because আমি বহুতে ভাত চাত বেছি খাই থাকো so হিটোৰ কাৰণে আমি ফাইবাৰ নাপাও আমাৰ কাৰ্বোহাইড্ৰেটস বাঢ়ি যায় as a fat জমা হৈ যায় so হিটোৰ কাৰণে we need these berries right so এতিয়া আমাৰ ভিটামিন মিনারেলছত চাও কি বস্তু জনিকা ভিটামিন এ দিস বেটা ক্যারোটিন actually basically is in the keratin form so etu actually basically আপোনালোকৰ convert হৈ যায় a ভিটামিনত right so why we need this beta carotene form liverot থাকি যায় extra থাকি যায় যেতিয়া কাম হয় বডিত absorption হি convert হৈ যায় ভিটামিন a right then vitamin d vitamin e কিমান দৰকাৰ বস্তু vitamin k blood clotৰ কাৰণে বহুত দৰকাৰ magnesium already কলো then selenium vitamin e এবোৰ স্কিনৰ কাৰণে খুবে ভাল বস্তু হয় right then you see coenzyme q10 হাৰ্টৰ কাৰণে খুবে ভাল lutein চকুৰ কাৰণে খুবে ভাল so all this আমার এটা প্রোডাক্টত আছে all these ingredients in my 90 this product is so important vitamins minerals multivitamin minerals 90টা ভিটামিন মিনারেলস আছে এটো যদি আপোনালোকে খাই অ্যান্টিঅক্সিডেন্ট বিলাক পাই থাকিব এনার্জি পাই থাকিব টায়ার্ডনেস উইকনেস না পায় আৰু লং রানত আপোনালোকৰ বেমাৰ হোৱাৰ চান্সেস অলমোস্ট নেগলিজিবল হয় almost negligible মই এটো নকও যে বেমাৰ একদম নহয় কেতিয়াও but chances are very rare right so হেকানে আপোনালোকে এখিনি ইউজ কৰক product really friends it's an awesome product আৰু মই আৰু প্ৰডাক্টৰ ডিটেইল লৈ আনিম আজি মই এটো শেয়াৰ কৰিছো যে why we need multivitamin minerals আৰু every day we need one multivitamin mineral every day one tablet each morning খাদ্য সাধ্য খাই এটা tablet খাও আৰু উলাই হক 90টা ভিটামিন মিনারেল পাব স্ট্রেংথ পাই যাব right so আমি আকৌ খুনকালে আকৌ লগ পাম for then till then this is Samarjyoti Thakuria signing off okay take care friends bye bye